আজি কেবিনেটত আমি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে জানে যে আমাৰ অসমত 1450খন বনগাঁও আছে, যাক আমি ফৰেষ্ট ভিলেজ বুলি কওঁ। বনগাঁওসমূহত ফৰেষ্ট ভিলেজ বা বনগাঁওসমূহক বন বিভাগে নিয়ন্ত্ৰণ কৰে আৰু সেইকাৰণে ইয়াৰ গাঁওবুঢ়াসকলকো বন বিভাগে নিয়োগ কৰে। কিন্তু আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত 9,000 টকা চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে, বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে। কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। আজি কেবিনেটে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ সমান 9,000 টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতি মাহত 9,000 টকাৰ পাৰিতোষিক দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি বছৰত 15,58 লাখ টকা খৰচ কৰিব লাগিব আৰু এই মাননি 1 জানুৱাৰী 2025ৰ পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে লাভ কৰিব। আমাৰ দেশৰ বিভিন্ন স্থানলৈ অসমৰ পৰা ল'ৰা ছোৱালীয়ে যায়, কোনোবাই হোটেল মেনেজমেণ্টত কাম কৰিব যায়, কোনোবা গাড়ী চলাব যায়, কোনোবাই আন ধৰণৰ বিভিন্ন ইলেক্ট্ৰিচিয়ান ফিটাৰ আদি কামত অসমৰ বাহিৰলৈকে যায়। এই ইণ্টাৰনেশ্যনেল বা আন্তৰ্জাতিক বজাৰলৈ যোৱা যুৱকসকলৰ এড্ৰেছ আদি আমাৰ লগত নাথাকে। প্লাছ যিসকল নতুনকৈ যাব খোজে তেওঁলোককো আমি পঠিয়াব নোৱাৰোঁ। মেক্সিমামে আজিলৈকে যোন গৈছে ব্যক্তিগত প্ৰচেষ্টাত গৈছে। এতিয়া ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আমাক কৈছিলে যে আপোনালোকে যদি এটা আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ খোলে, আমি আপোনালোকৰ লগত এখন বুজাবুজিৰ চুক্তি কৰিম আৰু আমি ল'ৰা ছোৱালীবিলাকক জাৰ্মানত যাব খুজিলে জাৰ্মানী ভাষাত, কোনোবা ডুবাইত যাব খুজিছে তাৰ স্থানীয় ভাষাত, ইংলেণ্ডত যাব খুজিছে ইংৰাজী ভাষাত, ভিছা, পাছপৰ্ট আৰু ট্ৰেইনিং এই গোটেইবিলাক কৰাত আমি সহায় কৰি দিম। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আগ্ৰহত আজি আমি অসমত এটা আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু এই স্কিল চেণ্টাৰ গুৱাহাটীত ইয়াৰ হাব হ'ব আৰু বিভিন্ন জিলা সদৰত ইয়াৰ স্কোপ অৰ্থাৎ হাব এণ্ড স্পোক মডেলত আমি এই চেণ্টাৰটো আমি আৰম্ভ কৰিব পাৰিম। ডিব্ৰুগড়ৰ ল'ৰা ডিব্ৰুগড়ত প্ৰশিক্ষণ ল'ব, গুৱাহাটীত কেৰিকুলাম আদি গুৱাহাটীত হ'ব, নিয়ন্ত্ৰণ গুৱাহাটীত হ'ব, কিন্তু প্ৰশিক্ষণ সকলো জেগাতে ল'ব পাৰিব। এনেকৈ আমি হাব এণ্ড স্কোপ মডেলত আমি আসাম ইণ্টাৰনেশ্যনেল স্কিল চেণ্টাৰ এটা কৰিবৰ কাৰণে আজি কেবিনেটে অনুমোদন দিছে। তৃতীয়তে আপোনালোকে জানে যে আমাৰ বৰ্তমান অৰুণোদয় প্ৰশেক চলি আছে, অৰ্থাৎ 15 তাৰিখৰ পৰা 28 তাৰিখৰ ভিতৰত অৰুণোদয় 3.0 আমি হিতাধিকাৰীসকলক নিৰ্বাচন কৰিব খুজিছোঁ আৰু অৰুণোদয় 2.0 আমি বন্ধ কৰি 3.0লৈকে যাব খুজিছোঁ। 3.0ত বেছি হিতাধিকাৰী থাকিব, সম্প্ৰসাৰিত ব্যৱস্থা হ'ব, লাহে লাহে জীৱন বীমা আদিৰ লগতো লিংক আপ হ'ব। কিন্তু এই অৰুণোদয় আঁচনিখন হ'ল দুখীয়া মানুহৰ কাৰণে কৰা আঁচনি।
আমাৰ চৰকাৰৰ দৃষ্টিগোচৰ হ'ল যে 682 জন চৰকাৰী কৰ্মচাৰী অৰুণোদয় আঁচনিৰ ধন আজিলৈকে লৈ আছে। যেতিয়া তেওঁলোকৰ একাউণ্টবিলাক আমি বেংকৰ লগত মেটচ কৰিছিলোঁ, তেতিয়া আজি ধৰাত পৰিলে বা আমি গম পালোঁ যে 682 জন চৰকাৰী কৰ্মচাৰী, যি ৰেগুলাৰ কণ্ট্ৰেকচুৱেল নহয়, যি নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় আঁচনিৰ ধন ইমান দিনে লৈ আছিল। আজি আমি গোটেই কেইজন এই কৰ্মচাৰীৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং ড্ৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু আমি এই কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম। 682 জন আমাৰ ওচৰত থ্ৰ পৰ্টেল আমাৰ ধৰাত পৰিছে, কিন্তু হয়তো এই নম্বৰটো আৰু বহুত বেছি হ'ব পাৰে। অৰুণোদয় আঁচনি চৰকাৰী কৰ্মচাৰী থকা পৰিয়ালে পাব নোৱাৰে। সেইকাৰণে কোনোবা যদি কৰ্মচাৰী এতিয়াও এনেকৈ টকা পইচা লৈ আছে, মই তেওঁলোকক যাতে ডিপাৰ্টমেণ্টেল প্ৰচিডিঙৰ আওতাত আহিব নালাগে, ভলেণ্টিয়াৰী তেওঁলোকক নিজৰ নাম অৰুণোদয় আঁচনিৰ পৰা আঁতৰাই দিবৰ বাবে মই অনুৰোধ কৰিম। আৰু এই 682 জন কৰ্মচাৰীৰ বিৰুদ্ধে আমি কঠোৰ অনুশাসনমূলক ব্যৱস্থা আমি গ্ৰহণ কৰিম। আমি চৌকছ কৰিবৰ কাৰণে ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিছোঁ। আৰু যদি আপোনালোক কোনোবাই ডিটেইল বিচাৰে এই 682 জনৰ নাম ঠিকনানো কি যদি জানিব খোজে, আমি নাম ঠিকনাখিনিও গুৱাহাটীত আমি ৰিলিজ কৰি দিব পাৰিম, বা কালি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বৰাৰ পৰা আপোনালোকে অহাকালি লৈ ল'ব পাৰিব যদি আপোনালোকে বিচাৰে। ইয়াৰ পিছত আজি আমাৰ কেবিনেটে আৰু এটা সিদ্ধান্ত লৈছে যে 2025 চনৰ বৰ্ষটো আমি কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব খুজিছোঁ অসমত। এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটী গ্ৰন্থমেলা আমি খানাপাৰা ফিল্ডত কৰিবলৈ অনুমতি দিছোঁ। যদিও 26 জানুৱাৰীৰ অতি নিচেই ওচৰত হ'ব, নিৰাপত্তাজনিত শংকা থাকে, তথাপিতো কিতাপৰ স্বাৰ্থত আমি এইবাৰ খানাপাৰাত বুক ফেয়াৰ কৰিম বুলি আমি সিদ্ধান্ত লৈছিলোঁ। আৰু আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে প্ৰতিজন মন্ত্ৰীয়ে বুক ফেয়াৰত যাব, কিতাপ কিনিব, আৰু ডিপাৰ্টমেণ্টৰ পৰাও য'ত যেনেকৈ বাজেট আছে তেনেকৈ কিতাপ কিনিবৰ কাৰণে চেষ্টা কৰিব। আৰু গোটেই বছৰটোত বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ নতুন প্ৰজন্মৰ মাজত কিতাপ কিনা আৰু কিতাপ পঢ়া, তাৰ কাৰণে শিক্ষা বিভাগক আমি এটা ডিটেইল একশ্যন প্লেন বনাব কৈছোঁ। কেনেকৈ আমি 2025 চনৰ বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব পাৰোঁ। আৰু এই বিষয়ে আৰু কথা আমি যেতিয়া একশ্যন প্লেনটো ৰেডি হৈ যাব আমি ক'ব পাৰিম। কিন্তু মোটামুটি যেনেকৈ বিভিন্ন বৰ্ষ বিভিন্ন থিমত চৰকাৰসমূহে পালন কৰে, এই বছৰ আমি কিতাপৰ বৰ্ষ হিচাপে 2025 চনটো আমি পালন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আপোনালোকৰ যদি কিবা সুধিব আছে। आज हमारे डिब्रूगढ़ में कैबिनेट का बैठक हुए और डिब्रूगढ़ का कैबिनेट में हम कोई सारे इम्पोर्टेंट डिसीजन लिया। हमारा फॉरेस्ट विलेज का जो गांव बूढ़ा होते हैं, ये गांव बूढ़ा लोगों को पहले रेनुमरेशन नहीं मिलते थे। अभी हम लोग रेनुमरेशन देने के लिए निर्णय लिया। हमने ये कैबिनेट में एक असम इंटरनेशनल स्किल सेंटर खोलने के लिए निर्णय लिया। जो सरकारी कर्मचारी होते हुए भी अरुणोदय का लाभ ले रहा था, उनका खिलाफ व्यवस्था लेने का निर्णय किया। और 2025 साल को पुस्तक का वर्ष का हिसाब से हमने सेलिब्रेट करने के लिए निर्णय ली। হব এইটো অৰুণোদয় 2 ওৱানৰ খিনিটো অলৰেডি আমি সেইখিনি যিহেতু ওৱানৰে বহুত টুত সোমাই গ'ল, গতিকে ওৱানৰ ডাটাবেছ এতিয়া আৰু আমি নাচাওঁ। অৰুণোদয় 2ৰ ডাটাবেছটো আমি চাওঁ। 2ৰ ডাটাবেছত আমি 682 নে 80 কৰ্মচাৰীক আমি অৰুণোদয় লৈ থকা আমি পাওঁ। আৰু এওঁলোক নিয়মীয়া কৰ্মচাৰী, যিটো 1 তাৰিখে দৰমহা পায়, কোনো কণ্ট্ৰেকচুৱেল চুক্তিবদ্ধ অংগনবাদী নহয়।
কোনোবাই হেলথত কাম কৰে, কোনোবাই বিত্ত বিভাগত কাম কৰে, কোনোবাই ৰেভিনিউ ডিপাৰ্টমেণ্টত কাম কৰে, যি প্ৰপাৰ গভৰ্ণমেণ্ট এমপ্লয়ী। গতিকে তেওঁলোকে লৈ থকাটো আচৰিত, আৰু কিন্তু লৈ আছিলে। এইটো ক্ষেত্ৰত আপোনালোকে যথেষ্ট ষ্ট্ৰিক্ট মেজাৰ লৈছে, কিন্তু তথাপিও মানুহে এইটোত মানে কৰি আছে। এতিয়া অৰুণোদয় 3 স্যাৰ কিবা এনেইতো আজিকালি টেকনলজিৰ কাৰণে ল'লেও বহুত দেৰি ল'ব নোৱাৰে। টেকনলজি ইমান ডিটেক্ট হৈছে। ধৰক এজনৰ ঘৰত দুখীয়া নহয়, কিন্তু ধনী এজনে ল'লে। এতিয়া আমি ইলেক্ট্ৰিচিটি কনজিউম কিমান কৰে তাৰ পৰাও আমি ধৰিব পাৰোঁ যে মানুহজন ধনী নে দুখীয়া। আজিকালি নিয়ম বহুত হৈ গ'ল। যেনেকৈ আপোনাৰ ঘৰত 120 মেগাৱাট ইলেক্ট্ৰিচিটি কিলোৱাট আমি 120 ইউনিট খৰচ কৰোঁ। এজন অৰুণোদয় বেনিফিচিয়াৰী নাম পালোতে 200 ইউনিট খৰচ কৰে, তেওঁতো দুখীয়া হ'বই নোৱাৰে। গতিকে আজিকালি গভৰ্ণমেণ্টে প্ৰথম এমাহ দুমাহ কোনোবাই ল'লেও লাহে লাহে গভৰ্ণমেণ্টে টেকনলজিৰ জৰিয়তে সকলোখিনি চিনাক্ত কৰিব পাৰে। এইবাৰ আমি 26 জনক অৰুণোদয়ৰ পৰা কাটি দিছোঁ। কিয় কাটিছোঁ? তেওঁ অৰুণোদয় লৈছে, GSTও পে'মেণ্ট কৰি আছে। গতিকে GST পে'মেণ্ট কৰা মানুহটো অৰুণোদয় ল'ব নোৱাৰে। দুদিন পিছত ইনকাম টেক্সৰ পৰা আমি ডাটাবেছটো আনিব পাৰোঁ। গতিকে ক্ৰছ চেকিং কৰাৰ আজিকালি বহুত সুবিধা আছে, আৰু এই মেথডলজিবিলাক এতিয়া আমি এপ্লাই কৰি গৈ থাকিলে লিষ্টখন ক্লিন হৈ হৈ গৈ থাকিব। এইখিনিয়েতো ঘূৰাই দিব লাগিব। চৰকাৰী কৰ্মচাৰীসকলৰতো দৰমহাৰ পৰা আমি কাটি ল'ম, গতিকে এইখিনিয়েতো ঘূৰাই দিবই লাগিব। 682টোৱে যিমান অৰুণোদয় চাকৰি পোৱাৰ আগৰখিনি আমি নলওঁ, পিছৰখিনিতো ঘূৰাই দিবই লাগিব। এতিয়া কি কৰিব বান্দৰখিনি? মইতো বান্দৰ মাৰিব নোৱাৰোঁ, গতিকে আপোনালোকৰ পৰাই পৰামৰ্শ খুজিম কি কৰিব লাগে, দিয়ক, মই ৰূপায়ণ কৰিম। এতিয়া কি কৰিব পাৰোঁ? এতিয়া দিল্লীততো প্ৰধানমন্ত্ৰীৰ ঘৰতো বান্দৰ সোমাই যায়। সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰক আপুনি একো কৰিব নোৱাৰে। বান্দৰক এতিয়া ক'লো নহয়, দেশত এতিয়া মই মুখ্যমন্ত্ৰী, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰৰ লগততো মই কাজিয়া কৰিব নোৱাৰোঁ। সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে বান্দৰে ধান খালেও, বান্দৰে ঘৰৰ বেডৰুমৰ ভিতৰত সোমালেও বান্দৰক আপুনি মাৰিব নোৱাৰে। কেছটো মেনকা গান্ধীয়ে কৰিছিল, সুপ্ৰিম কোৰ্টে ৰায় দিছে। আৰু দিল্লীত সকলো কেবিনেট মন্ত্ৰীৰ ঘৰৰ ভিতৰত বান্দৰ। এতিয়া বন্যপ্ৰাণী আইনখনে ইমান ষ্ট্ৰং যে বহুত ক্ষেত্ৰত আমি ইচ্ছা কৰিলেও একো কৰিব নোৱাৰোঁ। গতিকে সেই ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ, আপোনালোকেও আমাৰ বন্যপ্ৰাণীৰ ওপৰত জনাসকলৰ পৰা কিবা পৰামৰ্শ ল'ব চেষ্টা কৰক। ময়ো কথা পাতিম। কেতিয়াবা কয় যে হলৌ বান্দৰৰ এটা লৈ আহিলে বাকী বান্দৰবোৰ দৌৰি যায় বুলি, এনেকুৱা বিভিন্ন কথা ওলাই থাকে, কিন্তু এতিয়ালৈকে আমি একো চৰকাৰীভাৱে আমি একো কৰিব পৰা নাই। কাম চলি আছে। এইটো মানে ইয়াৰ প্ৰচেছ জু বনোৱাটো বহুত টান। দিল্লীত যায়, বহুতখিনি ক্লিয়াৰেঞ্চ লাগে, কিন্তু আমাৰ প্ৰক্ৰিয়াটো চলি আছে। চাওক, গুৱাহাটী, ডিব্ৰুগড় উন্নতিৰ লগে লগে আৰবান ফ্লাডিংটো এটা জটিল হৈ গৈ পৰি থাকে। এতিয়া আমাৰ মন্ত্ৰী আহিছে, নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী, তেওঁ ডিব্ৰুগড়ৰ আৰবান ফ্লাডিঙৰ বিষয়াসকলৰ লগত কথা পাতিব। কিমানখিনি পাৰোঁ আমি চেষ্টা কৰিম, কিন্তু মইতো গুৱাহাটীতো আজি 20 বছৰ ধৰি পাৰা নাই, গতিকে মই একো দাবী নকৰোঁ, চেষ্টা কৰিম। মই একেবাৰে সন্তুষ্ট নহয় যি ধৰণে কাম কাজ চলি আছে। গুৱাহাটীত গৈ পেলাই মই একশ্যন অলপ ল'ম, কাৰণ এই প্ৰজেক্টটো আজি 6 বছৰ লাগিলে। এটা ষ্টেডিয়াম বনাবৰ কাৰণে 6 বছৰ নালাগে। গতিকে 2025ৰ ভিতৰতে যাতে ই শেষ হয়। আৰু নতুনকৈ আমি চেংচনো কৰিছোঁ। এতিয়া যিটো 5,000ৰ গেলাৰী হৈ আছে, তাক আমি 15,000লৈকে লৈ যাম। তাৰো প্ৰজেক্ট চলি আছে, কিন্তু নিৰ্মাণৰ যিটো গতি, সেই গতিটোত মই একেবাৰে সন্তুষ্ট নহয়, আৰু মই ব্যৱস্থা ল'ম গুৱাহাটীত। চৰকাৰখন মোৰ যেতিয়া মোৰে গাফিলতি বুলি ক'ব লাগিব, বেলেগক কৈ কি লাভ হ'ব? যিহেতু মুখ্যমন্ত্ৰী মই, গতিকে গাফিলতিটো মোৰে বুলি ক'ব লাগিব। গতিকে আপোনালোকে ক'ব, যি কৰিব লাগে কৰি গৈ থাকিব। देखिए, ये तो हमने निरंतर प्रयास कर रहा हूँ कि बाल्य विवाह बंद होना चाहिए।
और बंद भी हुआ है। अभी हम इंडियन इंस्टीट्यूट ऑफ पॉपुलेशन साइंस को एक काम दिया हूँ अपना सर्वे करके बताने के लिए। लेकिन जो लेटेस्ट जितना स्टडी हो रहा है, ये स्टडी बोलता है कि असम में चाइल्ड मैरिज का काफी गिरावट हुए है। এটা অসমত ডাঙৰ সমস্যা আছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অচিনাক্ত লোকৰ যিটো আক্ৰমণ যিমান পাৰো চৰকাৰখনে কৰি আছে আৰু চণ্ডীগড়ৰ সমান মাটি আমি যোৱা 3.5 বছৰত মুকলি কৰিছো। কিন্তু অসমৰ এছাম বুদ্ধিজীৱী বা এছাম যি মুধা ফুটা ব্যক্তি তেওঁলোকে এই প্ৰক্ৰিয়াটোত বহুত বিৰোধিতা কৰে। আজি সোণাপুৰৰ কচুতলিত বি বৰুৱা মহাবিদ্যালয় প্ৰাক্তন প্ৰবক্তা যি অসমৰ সমাজ জীৱনৰ মুধা ফুটা ব্যক্তি তেওঁলোকে আহি প্ৰতিদিনে উৎসাহিত কৰে অচিনাক্ত মানুহসমূহক যে আপোনালোকে যাওক আকৌ মাটি দখল কৰক। যি সদায় এইটো ঘটনা ঘটি থাকে। গতিকে যেনেকৈ গৰুখুটিতে আমি প্ৰকল্প বনালো, এতিয়া গৰুখুটি প্ৰকল্পটোক দিগদাৰি কৰি থকা মানুহবোৰ আমাৰেই। সদায় কিবা নহয় কিবা এটা নিউজ উলিয়াই দিয়া, কিবা মানে যিয়ে কাম কৰিব খোজো আমাকে ডিমোটিভেট কৰি দিয়ে। গতিকে তাৰ মাজতো আমি কৰি গৈ আছো, কৰি গৈ থাকিম। কৰিলেতো আপোনালোকে আমিতো এইবিলাক কি কম এতিয়া আপোনালোকে এইবিলাক কথা সোধে, আপোনালোকে উত্তৰ দিয়ে। মইতো আগতে মদ খাই ঘূৰি অহা মানুহক চেকিং, আমাৰ হেলমেট নিপিন্ধিলে ফাইন যিমান পাৰে কৰিছিলোঁ। এতিয়া আকৌ মানুহে কৈ দিলে যে আপোনালোকে যোৰহাটত ইলেকশ্যন হাৰাৰ এইটো এটা কাৰণ, কিয় বেছি চেকিং কৰিছে। এটা কি কৰিব লাগে কওক। এতিয়া আমিতো দুইফালে ফচি যাওঁ। মোৰতো বেয়াও লাগে। কালি ৰাতিপুৱা মই ইয়াৰ পৰাই ভিচি দিছোঁ গোটেই ডিচি দ্বিতীয় সকলৰ লগত, যাতে এইকেইটা দিন মানুহে মদ খোৱা মানুহে যাতে গাড়ী ড্ৰাইভাৰ নকৰে, হেলমেট পিন্ধে। মই কঠোৰ ল'ম, কিন্তু কঠোৰ হোৱাৰ লগে লগে আপোনালোকৰ ফালৰ পৰা আকৌ পৰ্টেলত নিউজ অহা আৰম্ভ হৈ যায়। ৱাইন শ্বপৰ লাইচেঞ্চ বাঢ়া আৰু কমাৰ লগত মদৰ প্ৰচলনৰ কথা নাই। এখন ৱাইন শ্বপ থাকিলে তাৰ বিক্ৰী বাঢ়িব, 10খন ৱাইন শ্বপ হ'লে সেই বিক্ৰীটোৱে 10 ভাগত যাব। আগতে আমাৰ যদি ডিব্ৰুগড়ত 2খন দোকান থাকে, সি 2খনৰ পৰা কিনিব। 20খন দোকান থাকিলে দোকান 200 বটলে বিক্ৰী হ'ব, কিন্তু 20খন দোকানত ডিষ্ট্ৰিবিউট হ'ব। দোকানৰ লগত মদ খোৱা মানুহৰ সংখ্যা কমা বেচা নকৰে। সি যদি মদ ইয়াত নাপায় সি খোৱাঙত গৈ হ'লেও কিনি আনিব। চক আমাৰ ফালৰ পৰা কোনো অসুবিধা নাই। আপোনালোকে বিধায়কৰ লগত কথা পাতক, কিবা ঠিক কৰি দিব লাগে। মইতো মুকলি মন লৈ ইয়াতে থাকোঁ। আজি ধৰক 3 দিন মই ইয়াতে আছোঁ, মোকতো কোনেও এইটো কথা কোৱা নাই। কোনোবাই ক'লে বোলে এইকেইটা ৰাস্তা গাঁতকেইটা মাৰি দিব লাগে, মোক 5 কোটি টকা দিয়ক, মই ইয়াতেই বহি চেংচন কৰি দিওঁ। এতিয়া মইতো আপোনাৰ আগলৈকে প্ৰায় 300 মানুহ লগ পালোঁ, কোনো এজনেওতো এইটো পইণ্ট অনা নাই। সেইখনৰ আমি এইখনেই নহয় জানো, আমি 27 জানুৱাৰীত আমি আধাৰশিলাই কৰিম। এইখনৰ এই সৰ্বাদা ঘৰৰ কাষৰ 27 জানুৱাৰীত আমি আধাৰশিলা কৰিম। ইতিমধ্যে টেণ্ডাৰ হৈ গ'ল, টেণ্ডাৰ এলটেড হৈ গ'ল। মই যেতিয়া 26 জানুৱাৰীৰ কাৰণে আহিম তেতিয়া আধাৰশিলা কৰি থৈ যাম। কাৰ পাৰ্কিঙৰ চাই ল'ব। গুৱাহাটীত আমি যিমান কাৰ পাৰ্কিং বনাইছোঁ কোনেও গাড়ী ওপৰত নাৰাখে, এখনো এতিয়ালৈকে ছাকচেছফুল হোৱা নাই। সেইকাৰণে আপোনালোকে বিচাৰিলে মই কৰিব পাৰোঁ, কিন্তু গুৱাহাটীৰ 2টা কাৰ পাৰ্কিং, এটা শ্ৰদ্ধাঞ্জলি পাৰ্কত, এটা মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ কাষত, এটাও গাড়ী নৰখে। কালি ইনফেক্ট মন্ত্ৰীয়ে মোক কৈ আছে যে দাদা ভাঙি দিওঁ কাৰ পাৰ্কিং কেইটা, বেলেগ কামত। নাই এইটো কাৰণে মোক কালি মন্ত্ৰীয়ে কৈছে যে এইটো খুলি দিওঁ, তাতে আমি বেলেগ কামত ব্যৱহাৰ কৰোঁ, বেছি ৰাইজৰ লাভ হ'ব। গতিকে কাৰ পাৰ্কিং যদি চলে বুলি আপোনালোকে ভাবে, ডিব্ৰুগড়ত কাৰ পাৰ্কিং এটা কৰি দিয়াত মোৰ কোনো আপত্তি নাই। সেই বিষয়ে মই আগবাঢ়িব পাৰোঁ, কিন্তু ডিব্ৰুগড় নাগৰিক সমিতি এইটোত আপত্তি কৰে। মানে সেইকাৰণে আপোনালোকে এটা মিটিং পাতি কনচেনচাছ এটা কৰি দিলে
মই লাগিব পাৰোঁ আৰু লাগিলে হয়তো আজি নহ'লেও কালি সফল হৈ যাম কিন্তু কোনোবা এটা কথাত লাগি পেলাই আকৌ ৰাইজৰ পৰাই গালি গালাজ খালে মনটো বেয়া লাগিব নহয় আপোনালোকে আজি মোক এই কথাটো কৈছিলে যেতিয়া মই ফিল্ডত গৈছিলোঁ লগে লগে আহি মই ইনকুৱাৰী কৰিলোঁ তেতিয়া মোক জনালে যে এইটো ছাৰ কৰিব খুজিব কিন্তু নাগৰিক সমিতিয়ে এইটো বিৰোধিতা কৰে এটা গুৱাহাটীত হলে মোৰ না আপোনালোকো হয় কিন্তু গুৱাহাটীত হলেতো মই অলপ গুৱাহাটীত হলে মই গুৱাহাটীৰ অলপ মনোবল লগাই কামখিনি কৰি দিওঁ ইয়াততো মই জোৰ জবস্তি কৰিব বেয়া পাম গতিকে আপোনালোকে কিবা এটা কৰক আপোনালোকে কৰি পেলাই আপোনালোকে এটা ৰাজহুৱা প্ৰস্তাৱ এটা লৈ মোক দিয়ক ৰাজহুৱা প্ৰস্তাৱ এটা লৈ দিয়ক লগে লগে নহলেও মই লাগি থাকিলে কোনবা এটা দিনত হ'বগৈ ফ্লাইটৰ মানে ইণ্ডিগোৰ লগতো আমি কথা পাতি আছো ডিব্ৰুগড় যোৰহাটৰ কাৰণে কি হয় মই চাম গধূলি আমাক এখন ফ্লাইট লাগে গধূলি গুৱাহাটীলৈকে যোৱা ৰাতিপুৱা আহিব পাৰে গধূলি যাব পাৰে আমাৰ চাই দিম দিয়ক অলপ মানে আজিকালি প্ৰাইভেটাইজ হৈ যোৱা কাৰণে দিগদাৰ তথাপিও ষ্ট্ৰীট লাইট এইবাৰ 10খন চিটিত মানে নগৰত আমি ষ্ট্ৰীট লাইট দিম কামটো চলি আছে আৰু 2-3 মাহ ষ্ট্ৰীট লাইটৰ কাৰণে আমি অনুমোদন দিব পাৰিম মই দেখিছো তেজপুৰ ডিব্ৰুগড় যোৰহাট একদম অন্ধকাৰময় হৈ থাকে সেইটো খুব বেয়া লাগে বসুন্ধৰা 3ত কিমান আমি আবেদন পাওঁ 31 জানুৱাৰীলৈকে এতিয়ালৈকে লক্ষাধিক আবেদন আহিছে কিন্তু এক্সটেন্ড কৰা মোৰ ইচ্ছা নাই কাৰণ হিফালে মডেল কোড অফ কণ্ডাক্ট বিধানসভা নিৰ্বাচনৰ কাৰণে আহি যাব প্ৰয়োজন হয় 6-7 দিন কৰিব পাৰো তাতকৈ বেছি কৰিব নোৱাৰো কাৰণ এই আপোনালোকে জানে যে 2025 চনৰ বৰ্ষটো ইলেকশ্যনৰ বৰ্ষ আৰু সেপ্টেম্বৰ অক্টোবৰৰ পৰা অফিচাৰ বিলাক ইলেকশ্যনৰ কামত লাগি যাব তেতিয়া বসুন্ধৰা এপ্লিকেশন বসুন্ধৰাতে পৰি থাকিব সেই কাৰণে যাৰ আবেদন কৰিবলগীয়া আছে তেওঁলোকক মই অনুৰোধ কৰিম যাতে 31 তাৰিখৰ আগতে আবেদনটো কৰে ইউসিসি ভাৰত চৰকাৰে আনিব মইতো মোৰ বিলখন ৰেডি আছিলে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা দিল্লীৰ পৰা এটো কোৱা হৈছে যে তেওঁলোকে ভাৰত ভিত্তিতে আনিব সেইখন ইমপ্লিমেন্ট কৰিলে তাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া যি হৈ আছে বা কৰবাত কোৰ্টত কেছ হৈছে কেছ হোৱা নাই এই গোটেইখিনিৰ ওপৰত চিন্তা কৰি সংসদতে ইউসিসি আহি যাব আজি নহয় কালি নহয় পৰখি এইবাৰতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ উত্তৰত কৈছে যে সেকুলাৰ সিভিল কোড এখন আমাক লাগে বুলি